ক্লাস 7 কৰি চাওঁ আহা 8.9 কুৱেশ্যন নম্বৰ 1 দ মাংস আৰু অট মাংস স্থানলৈ আসন্ন মান উলিওৱা এ বি সি ডি এইটো দ মাংস আৰু অট মাংস স্থানীয়লৈ মান উলিয়াব লাগিব আমি কেনেকৈ উলিয়াম চাওঁ আহা এইটো প্লাস কৰিব লাগিব 6 আৰু 4 টো প্লাস কৰিলে কিমান হ'ব 10 হ'ব 6 আৰু 10 তাৰপিছত 3 4 ইয়াত কি হ'ব 5 হ'ব এই দুটাটো প্লাস কৰিলে 6 9 আৰু 3 টো 12 ৰ 2 হ'ব 8 এইটো 7 15 15 ৰ লগত 1 প্লাস কৰিলে 16 ৰ 6 হ'ব এতিয়া এইটো আৰু এইটো প্লাস কৰিলে 11 11 ৰ লগত 1 প্লাস কৰিলে 12 ৰ 2 হ'ব ইয়াত কি হ'ব 3 হ'ব প্ৰকৃত মানটো এইটো হ'ব তাৰপিছত দ মাংসটো কিমান হ'ব দ মাংসটো 32.6 হ'ব 32.6 যেহেতু দ মাংসৰ পিছৰ অংকটো 2 যি 5 তকৈ সৰু হ'ব আৰু অট মাংস স্থানটোৱে ইয়াত কি হ'ব 32 পইণ্ট ইয়াত কি হ'ব 63 হ'ব যেহেতু অটাংশৰ পিছত অংকটো 6 আৰু 5 বা তাতকৈ ডাঙৰ হয় এতিয়া এইটো 8 দুইটাত প্লাস কৰিলে 8 হ'ব তাৰপিছত 7 4 11 ৰ 1 হ'ব 7 4 11 11 ৰ লগত 1 প্লাস কৰি 12 হ'ব 9 10 10 ৰ লগত 1 প্লাস কৰিলে 11 হ'ব এই দুইটাটো 9 9 ৰ লগত 1 প্লাস কৰিলে 10 ইয়াত পইণ্ট হ'ব তাৰপিছত 8 9 10 ৰ 0 হ'ব ইয়াত কি হ'ব 5 হ'ব এতিয়া ইয়াত কি হ'ব দ মাংসটো কিমান হ'ব দ মাংসটো ইয়াত কিমান হ'ব 50 হ'ব 50.0 হ'ব যেহেতু দ মাংসৰ পিছৰ অংকটো 1 যি 5 তকৈ সৰু হয় তাৰপিছত অটাংশটো কিমান হ'ব অটাংশটো 50.0 হ'ব যেহেতু অটাংশৰ পিছৰ অংকটো 5 তকৈ সৰু হয় তাৰপিছত d টো এটো মাইনাস কৰিব লাগিব এটো 6 টো ডাঙৰ হৈ আছে 5 টো সৰু 4 পৰা 1 ধাৰ কৰিম ধাৰ কৰিলে কি হ'ব 15 15 ৰ পৰা 6 গলে ইয়াত কি হ'ব 9 হ'ব ইয়াত 13 থাকিল 13 ৰ পৰা 8 গলে ইয়াত কি হ'ব 8 হ'ব 13 ৰ পৰা 5 গলে 8 হ'ব তাৰপিছত ইয়াত কিমান থাকিব 8 8 ৰ পৰা 1 মাইনাস কৰিলে 7 মাইনাস কৰিলে 1 হ'ব এতিয়া এইটোৰ পৰা এইটো ধাৰ লম 12 হ'ব 12 ৰ পৰা 4 গলে ইয়াত কি হ'ব 8 হ'ব এতিয়া ইয়াত 12 থাকিব 12 ৰ পৰা 8 গলে কিমান হ'ব 4 হ'ব ইয়াত পইণ্ট আছে পইণ্ট হ'ব প্ৰকৃত মানটো এইটো হ'ব তাৰপিছত দ মাংসটো কিমান হ'ব ইয়াত দ মাংস ইকুৱেল টু কিমান হ'ব 4.8 হ'ব যেহেতু দ মাংসৰ পিছৰ অংকটো 1 যিয়ে 5 তকৈ সৰু হ'ব অটাংশটো কিমান হ'ব অটাংশ ইকুৱেল টু ইয়াত কি হ'ব 4.82 হ'ব যেহেতু অটাংশৰ পিছৰ অংকটো 5 যিয়ে 5 তকৈ ডাঙৰ হয় তাৰপিছত c2 এইটোৰ পৰা এইটো মাইনাস 0 টো সৰু হৈ আছে 3 টো ডাঙৰ হৈ আছে 9 ৰ পৰা 0 টো ডাঙৰ ধাৰ ললে কি হ'ব 10 হ'ব 10 ৰ পৰা 3 গলে কিমান হ'ব 7 হ'ব ইয়াত 8 থাকি গল 8 ৰ পৰা 2 গলে 6 হ'ব ইয়াত 9 আছে 9 ৰ পৰা 4 গলে 5 হ'ব এইটো 9 ইয়াতো 9 5 ৰ পৰা 2 গলে ইয়াত কি হ'ব 3 হ'ব পইণ্ট হ'ব প্ৰকৃত মানটো এইটো হ'ব তাৰপিছত দ মাংসটো কিমান হ'ব দ মাংস ইকুৱেল টু কিমান হ'ব 4 হ'ব কাৰণ 4 ৰ ওচৰ হয় যেহেতু দ মাংসৰ পিছৰ অংকটো 9 হয় গতিকে পৰৱৰ্তীটো অংক বাঢ়ি গৈ ইয়াত কি হ'ব 4 হ'ব অটাংশটো কিমান হ'ব অটাংশ ইকুৱেল টু ইয়াত কি হ'ব অটাংশটো 4 হ'ব 4.0 হ'ব যেহেতু অটাংশৰ পিছৰ অংকটো 5 এইটো অটাংশৰ পিছৰ অংকটো 5 হয় গতিকে পৰৱৰ্তীটো অংক বাঢ়ি গৈ ইয়াত কি হ'ব 399 টকাৰ কাৰণে ইয়াত কি হ'ব 4 ৰ ওচৰা ওচৰি হয় এইটোৱে হ'ব 8.9 ৰ প্ৰশ্নৰ উত্তৰটো